বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। ওয়াস-সাফাতি সফা। শপত শাৰীবদ্ধ হৈ থিয় হোৱা ফেৰেশতাসকলৰ। ফাজ্জাজিৰাতি জাজৰা। তাৰ পাছত সেই সকলৰ যিসকলে কঠোৰভাৱে বাধা দান কৰে। ফাত্তালিয়াতি যিকৰা। তাৰ পাছত সেই সকলৰ যিসকলে উপদেশবাণী শুনায়। ইন্না ইলাহাকুম লাৱাহিদ। নিশ্চয় তোমালোকৰ প্ৰকৃত উপাস্য এজনেই। ৰব্বুস সামাৱাতি ওয়াল আৰদি ওয়ামা বাইনাহুমা ওয়া ৰব্বুল মাশাৰিক। যিজন আকাশসমূহ পৃথিৱী আৰু দুয়োৰে মাজত থকা সকলো বস্তুৰ প্ৰতিপালক। ইন্না যায়্যান্নাস সামাআদ দুনিয়া বিজিনাতিনিল কাৱাকিব। আৰু উদয়স্থলসমূহৰ প্ৰতিপালক। নিশ্চয় মই নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যেৰে সুশোভিত কৰিছো। ওয়াহিফযম মিন কুল্লি শাইতানিম মাৰিদ। আৰু প্ৰত্যেক দুষ্ট শয়তানৰ পৰা হিফাজতৰ মাধ্যম বনাইছো। লা ইয়াসমাউনা ইলাল মালাইল আ'লা ওয়া ইউকযাফুনা মিন কুল্লি জানিব। সিহঁতে ঊৰ্ধ্বজগতৰ একোৱে শুনিব নোৱাৰে আৰু সকলো ফালৰ পৰা সিহঁতৰ প্ৰতি উল্কাপিণ্ড নিক্ষেপ কৰা হয়। দুহুৰান ওয়া লাহুম আযাবুন ৱাছিব। সিহঁতক খেদি পঠিয়াবলৈ আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি। ইল্লা মান খতিফাল খতফাতা ফাআতবাআহু শিহাবুন সাকিব। কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ পিছে পিছে খেদি যায়। ফাস্তাফতিহিম আহুম আশাদ্দু খালকান আম্মান খালাকনা ইন্না খালাকনাহুম মিন তিনিল লাজিব। এতেকে সিহঁতক সুধি চোৱাচোন, সৃষ্টিৰ ক্ষেত্ৰত সিহঁতেই বেছি জটিল নে মই অইন যিবোৰ সৃষ্টি কৰিছো সেইবোৰ? মই সিহঁতক দেখোন আলতীয়া মাটিৰ পৰাহে সৃষ্টি কৰিছো। বাল আজিবতা ওয়া ইয়াসখৰুন। বৰং তুমি বিস্ময় বোধ কৰিছা আৰু সিহঁতে বিদ্ৰূপ কৰি আছে। ওয়া ইযা যুক্কিৰু লা ইয়াযকুৰুন। যেতিয়া সিহঁতক উপদেশ দিয়া হয় তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে। ওয়া ইযা ৰাআউ আয়াতান ইয়াস্তাসখিৰুন। আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে তেতিয়া সিহঁতে উপহাসহে কৰে। ওয়াকালু ইন হাযা ইল্লা সিহৰুম মুবিন। আৰু কয় এয়া স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়। আইযা মিতনা ওয়া কুন্না তুরাবান ওয়া ইযামান আইন্না লামাবউসুন। আমি যেতিয়া মৃত্যুবৰণ কৰিম তথা মাটি আৰু অস্থিত পৰিণত হ'ম তাৰ পাছতো আমাক পুনৰুত্থিত কৰা হ'বনে? আওয়া আবাউনাল আউয়ালুন। আৰু আমাৰ পিতৃপুৰুষসকলকো পুনৰুত্থিত কৰা হ'বনে? কুল নাআম ওয়া আনতুম দাখিৰুন। হে নবী, তুমি কোৱা হয়, তেতিয়া তোমালোক হবা লাঞ্ছিত। ফাইন্নামা হিয়া জাজরাতুন ওয়াহিদাতুন ফাইযা হুম ইয়ানযুরুন। পিছে সেয়া হ'ব এটা প্ৰচণ্ড ধমকহে, লগে লগেই সিহঁতে বিভিন্ন ভয়ংকৰ দৃশ্য দেখিবলৈ আৰম্ভ কৰিব। ওয়াকালু ইয়া ওয়াইলানা হাযা ইয়াউমুদ্দিন। আৰু ক'ব, হায় আমাৰ দুৰ্ভাগ্য, এয়া দেখোন হিচাপ নিকাচৰ দিন। হাযা ইয়াউমুল ফাছলিল্লাযী কুনতুম বিহি তুকাদ্দিবুন। তেতিয়া সিহঁতক কোৱা হ'ব, হয়, এইটোৱেই সেই মীমাংসাৰ দিন যিটোক তোমালোকে অবিশ্বাস কৰিছিলা। উহশুৰুল্লাযীনা যালামু ওয়া আজওয়াজাহুম ওয়া মা কানু ইয়াবুদুন মিন দুনিল্লাহি ফাহদুহুম ইলা সিরাতিল জাহিম ওয়াকিফুহুম ইন্নাহুম মাসউলুন। তাৰ পাছত ফেৰিস্তাসকলক কোৱা হ'ব, জালিমহঁতক আৰু সিহঁতৰ সংগীসকলক একত্ৰিত কৰা,
লগতে সিহঁতে আল্লাহক বাদ দি যিসকলৰ উপাসনা কৰিছিল সেই সকলকো তাৰ পাছত সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া আৰু সিহঁতক অলপ ৰখুৱা সিহঁতক অলপ হুদপুছ কৰা হ'ব মা লাকুম লা তানাসৰুন বাল হুমুল ইয়াউমা মুস্তাসলিমুন কি হ'ল তোমালোকে এতিয়া এজনে আনজনক সহায় কৰা নাই কিয় আসলতে সিহঁত হ'ব আজি আত্মসমৰ্পণকাৰী وأقبل بعضهم على بعض يتساءلون قالوا إنكم كنتم تأتوننا عن اليمين قالوا بل لم تكونوا مؤمنين আৰু সিহঁত ইজন সিজনৰ মুখাপেক্ষী হৈ পৰস্পৰে হুদপুছ কৰি থাকিব অধীনস্থসকলে সিহঁতৰ নেতৃবৰ্গক ক'ব তোমালোক দেখোন আমাৰ ওচৰলৈ বৰ শক্তিমান ৰূপে আহিছিলা উত্তৰত সিহঁতে ক'ব নহয় বৰং তোমালোক নিজেই বিশ্বাস স্থাপন কৰা নাছিলা وما كان لنا عليكم من سلطان بل كنتم قوما طاغين আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল আসলতে তোমালোক আছিলা সীমা লংঘনকাৰী সম্প্ৰদায় فحق علينا قول ربنا إنا لذائقون হে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য প্ৰতিপন্ন হৈছে নিশ্চয় আমি শাস্তি ভোগ কৰিম فأغويناكم إنا كنا غاوين فإنهم يومئذ في العذاب مشتركون যেহেতু আমি তোমালোকক বিভ্ৰান্ত কৰিছিলো আৰু আমি নিজেও আছিলো বিভ্ৰান্ত তাৰ পাছত সিহঁত আটায়ে সিদিনা শাস্তিত অংশীদাৰ হ'ব إنا كذلك نفعل بالمجرمين إنهم كانوا إذا قيل لهم لا إله إلا الله يستكبرون ويقولون أئنا لتاركو آلهتنا لشاعر مجنون নিশ্চয় মই অপৰাধীসকলৰ লগত এনেকুৱা আচৰণেই কৰোঁ সিহঁতক যেতিয়া কোৱা হৈছিল আল্লাহৰ বাহিৰে অইন কোনো উপাস্য নাই তেতিয়া সিহঁতে অহংকাৰ কৰিছিল আৰু কৈছিল আমি এজন উন্মাদ কবিৰ কথাত আমাৰ উপাস্যসকলক বৰ্জন কৰিম নে بل جاء بالحق وصدق المرسلين إنكم لذائق العذاب الأليم নহয় বৰং তেওঁ সত্য লৈ আহিছে আৰু আগৰ ৰসূলসকলকো তেওঁ সত্য বুলি স্বীকাৰ কৰিছে وما تجزون إلا ما كنتم تعملون নিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিবা আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল দিয়া হ'ব إلا عباد الله المخلصين أولئك لهم رزق معلوم فواكه وهم مكرمون কিন্তু সেই সকল ব্যতিক্ৰম যিসকল আল্লাহৰ একনিষ্ঠ বান্দা তেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত জীৱিকা হিচাপে ফলমূল আৰু তেওঁলোক হ'ব সন্মানিত في جنات النعيم على سرر متقابلين يطاف عليهم بكأس من معين بيضاء لذة للشاربين নিয়ামতপূৰ্ণ জান্নাতত মুখামুখিকৈ আসনত বহি থাকিব তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিৱেশন কৰা হ'ব বিশুদ্ধ সুৰাপূৰ্ণ শুভ্ৰ উজ্জ্বল পাত্ৰসমূহ যিবোৰ হ'ব পানকাৰীসকলৰ বাবে সুস্বাদু لا فيها غول ولا هم عنها ينزفون وعندهم قاصرات الطرف عين তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোক এইবোৰৰ দ্বাৰা মাতালু নহ'ব তেওঁলোকৰ ওচৰত থাকিব অৱনত নয়না ডাঙৰ ডাঙৰ চকু বিশিষ্টা হুৰসকল كأنهن بيض مكنون فأقبل بعضهم على بعض يتساءلون সিহঁত যেনিবা আচ্ছাদিত কণীহে
তাৰ পাছত তেওঁলোকে পৰস্পৰে মুখামুখি সুধ-পুছ কৰি থাকিব। قال قائل منهم إني كان لي قرين يقول أئنك لمن المصدقين তেওঁলোকৰ কোনোবাই ক'ব, পৃথিৱীত মোৰ এজন সংগী আছিল, সি মোক কৈছিল, তুমিও সিহঁতৰ অন্তৰ্ভুক্ত নে, যিসকলে পৰকালৰ জীৱনক সত্য বুলি ভাবে। أإذا متنا وكنا ترابا وعظاما أإنا لمدينون قال هل أنتم مطلعون আমি যেতিয়া মৃত্যুবৰণ কৰিম তথা মাটি আৰু অস্থিত পৰিণত হ'ম, তেতিয়াও আমাক আমাৰ কৃতকৰ্মৰ প্ৰতিফল দিয়া হ'বনে? তেওঁ ক'ব, তোমালোকে মোৰ সেই সংগীজনক জুমি চাব বিচাৰানে? فاطلع فرآه في سواء الجحيم তাৰ পাছত তেওঁ জাহান্নামত জুমি চাব আৰু তাক জাহান্নামৰ মধ্যস্থলত দেখিবলৈ পাব। قال تالله إن كدت لتردين তেওঁ তাক ক'ব, আল্লাহৰ শপত, তুমিতো মোক প্ৰায় ধ্বংসই কৰিছিলা। ولولا نعمة ربي لكنت من المحضرين মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহ'লে ময়ো ধৰা পৰা লোকসকলৰ অন্তৰ্ভুক্ত হলোহেঁতেন। أفما نحن بميتين إلا موتتنا الأولى وما نحن بمعذبين তেওঁ আনন্দতে অইন জান্নাতী সংগীসকলক সুধিব, আচ্ছা, আমাৰ প্ৰথমবাৰৰ যি মৃত্যু ঘটিছিল সেইটোৰ বাহিৰে এতিয়া আৰু আমি মৃত্যুবৰণ কৰিব নালাগিবনে? إن هذا لهو الفوز العظيم لمثل هذا فليعمل العاملون আৰু আমাক কোনো শাস্তিও দিয়া নহ'বনে? নিশ্চয় এয়াই মহা সাফল্য, এনেকুৱা সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত। أذلك خير نزلا أم شجرة الزقوم إنا جعلناها فتنة للظالمين কোৱাচোন, অভ্যৰ্থনৰ বাবে এয়াই উত্তম নে জাকুম গছ? নিশ্চয় মই অত্যাচাৰীসকলৰ বাবে ইয়াক এটা পৰীক্ষাৰ বস্তু বনাইছো। إنها شجرة تخرج في أصل الجحيم এই গছটো উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা। طلعها كأنه رؤوس الشياطين فإنهم لآكلون منها فمالئون منها البطون ইয়াৰ থোপা হৈছে যেনিবা শয়তানৰ মুখ, পিছে সিহঁতে এয়াই খাব আৰু ইয়াৰ দ্বাৰাই পেট ভৰাব। ثم إن لهم عليها لشوبا من حميم ثم إن مرجعهم لإلى الجحيم إنهم ألفوا آباءهم ضالين আকৌ সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ, তাৰ পাছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ'ব সেই জাহান্নামৰ ফালেই সিহঁতে সিহঁতৰ পিতৃপুৰুষসকলক পাইছিল পথভ্ৰষ্ট। فهم على آثارهم يهرعون ولقد ضل قبلهم أكثر الأولين তথাপি সিহঁতে জপিয়াই জপিয়াই গৈ সিহঁতৰ অনুসৰণ কৰিছিল। নিশ্চয় সিহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তীসকলৰ অধিকাংশ মানুহেই বিপথগামী হৈছিল। ولقد أرسلنا فيهم منذرين فانظر كيف كان عاقبة المنذرين আৰু মই সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলোঁ। পিছে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ পৰিণাম কেনেকুৱা হৈছিল। إلا عباد الله المخلصين ولقد نادانا نوح فلنعم المجيبون কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা বেলেগ। নিশ্চয় নূহ আলাইহিস সালামে মোক মাতিছিল, তাৰ পাছত চোৱা মই কেনে উত্তম ৰূপে সঁহাৰি জনাইছিলোঁ। ونجيناه وأهله من الكرب العظيم وجعلنا ذريته هم الباقين وتركنا عليه في الآخرين তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক মই মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ
আৰু তেওঁৰ বংশধৰসকলক মই অৱশিষ্ট ৰাখিছিলোঁ আৰু মই পৰৱৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ সালামুন আলা নূহিন ফিল আলামিন জান্নাতবাসীৰ মাজত নূহ আলাইহিস সালামৰ প্ৰতি শান্তি বৰ্ষিত হওক ইন্না কাযালিকা নাজজিল মুহসিনিন ইন্নাহু মিন ইবাদিনাল মুমিনিন নিশ্চয় মই এইদৰেই সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ নিশ্চয় তেওঁ আছিল মোৰ মুমিন বান্দাসকলৰ মাজত অন্যতম থুম্মা আগৰাকনাল আখাৰিন তাৰ পাছত অইনবিলাকক মই পানীত ডুবাই দিছিলোঁ ওয়া ইন্না মিন শিআতিহি লা ইব্ৰাহিম إذ جاء ربه بقلب سليم إذ قال لأبيه وقومه ماذا تعبدون أئفكا آلهة دون الله تريدون আৰু ইব্ৰাহিম আলাইহিস সালাম তেওঁৰে অনুগামী আছিল স্মৰণ কৰা যেতিয়া ইব্ৰাহিমে তেওঁৰ পিতৃ আৰু তেওঁৰ সম্প্ৰদায়ক সুধিছিল তোমালোকে কিহৰ ইবাদত কৰিছা তোমালোকে আল্লাহৰ সলনি অলিক উপাস্যসমূহক উপাসনা কৰা নে ফামা যন্নুকুম বিৰব্বিল আলামিন ফানাযৰা নাযরাতান ফিন নুজুম ফাকালা ইন্নী সাকীম তেন্তে বিশ্বজগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ কিনো ধাৰণা তাৰ পাছত তেওঁ তৰাসমূহৰ পিনে দৃষ্টিপাত কৰিলে আৰু ক'লে মই অসুস্থ فتولوا عنه مدبرين فراغ إلى آلهتهم فقال ألا تأكلون ما لكم لا تنطقون তাৰ পাছত সিহঁতে পৃষ্ঠ প্ৰদৰ্শন কৰি তেওঁৰ পৰা আঁতৰি গ'ল তাৰ পাছত তেওঁ সিহঁতৰ উপাস্যবোৰৰ ওচৰলৈ গ'ল আৰু সিহঁতক উদ্দেশ্যি ক'লে তোমালোকে নুখোৱানো কিয় কি হ'ল তোমালোকে নুখোৱা কিয় فراغ عليهم ضربا باليمين فأقبلوا إليه يزفون قال أتعبدون ما تنحتون তাৰ পাছত তেওঁ সিহঁতৰ ওপৰত শক্তিৰে আঘাত কৰিলে তেতিয়া সিহঁত তেওঁৰ ওচৰলৈ ঢাপলি মেলিলে তেওঁ ক'লে তোমালোকে সেইবোৰৰ উপাসনা কৰা নে যিবোৰক তোমালোকে নিজেই নিৰ্মাণ কৰা والله خلقكم وما تعملون অথচ আল্লাহে সৃষ্টি কৰিছে তোমালোকক আৰু তোমালোকে যি তৈয়াৰ কৰিছা সেইবোৰকো قالوا بنوا له بنيانا فألقوه في الجحيم সিহঁতে ক'লে তাৰ বাবে এটা সৌধ নিৰ্মাণ কৰা তাৰ পাছত তাত জুই জ্বলাই তাক জ্বলন্ত জুইত নিক্ষেপ কৰা فأرادوا به كيدا فجعلناهم الأسفلين এইদৰে সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল কিন্তু মই সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰিছিলোঁ وقال إني ذاهب إلى ربي سيهدين رب هب لي من الصالحين فبشرناه بغلام حليم তেওঁ ক'লে মই মোৰ প্ৰতিপালকৰ ওচৰত গৈ আছো নিশ্চয় তেওঁ মোক সুপথ দেখুৱাব হে মোৰ প্ৰতিপালক মোক এজন পুণ্যৱান সন্তান দান কৰা তাৰ পাছত মই তেওঁক এজন সহিষ্ণু পুত্ৰৰ সুসংবাদ দিলোঁ فلما بلغ معه السعي قال يا بني إني أرى في المنام أني أذبحك فانظر ماذا ترى তাৰ পাছত যেতিয়া শিশুটো তেওঁৰ লগত চলা ফুৰা কৰা অৱস্থাত উপনীত হ'ল তেতিয়া তেওঁ ক'লে হে মোৰ মৰমৰ পুত্ৰ মই সপোনত দেখিছোঁ যে মই তোমাক জবেহ কৰি আছো এতিয়া কোৱাচোন তোমাৰ অভিমত কি قال يا أبت افعل ما تؤمر ستجدني إن شاء الله من الصابرين পুত্ৰই ক'লে হে মোৰ পিতা আপুনি যি আদেশ প্ৰাপ্ত হৈছে সেইটোৱেই কৰক আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্যশীলসকলৰ অন্তৰ্ভুক্ত পাব فلما أسلما وتله للجبين তাৰ পাছত তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহিম আলাইহিস সালামে তেওঁৰ পুত্ৰক তলমূৰকৈ শুৱাই দিলে
وناديناه أن يا إبراهيم قد صدقت الرؤيا إنا كذلك نجزي المحسنين তেতিয়া মই তেওঁক মাতি কলো হে ইব্ৰাহিম তুমি সপোনৰ আদেশ সঁচাকৈ পালন কৰিলা নিশ্চয় এইদৰেই মই সৎকৰ্মশীল সকলক পুৰস্কৃত কৰো إن هذا لهو البلاء المبين وفديناه بذبح عظيم وتركنا عليه في الآخرين নিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা আৰু এক মহান কুৰবানীৰ বিনিময়ত মই তাক অৰ্থাৎ ইছমাইলক মুক্তি কৰিলো আৰু মই পৰৱৰ্তী সকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিলো سلام على إبراهيم كذلك نجزي المحسنين শান্তি বৰ্ষিত হওক ইব্ৰাহিমৰ ওপৰত এইদৰে মই সৎকৰ্মশীল সকলক পুৰস্কৃত কৰো إنه من عبادنا المؤمنين وبشرناه بإسحاق نبيا من الصالحين নিশ্চয় তেওঁ আছিল মোৰ এজন মুমিন বান্দা আৰু তেওঁক মই ইছহাক আলাইহিস সালামৰ সুসংবাদ দিছিলো যে তেওঁ পুণ্যৱান সকলৰ মাজত এজন নবী হ'ব وباركنا عليه وعلى إسحاق ومن ذريتهما محسن وظالم لنفسه مبين আৰু মই ইব্ৰাহিম আৰু ইছহাকৰ প্ৰতি বৰকত অৱতীৰ্ণ কৰিলো তেওঁলোকৰ বংশধৰ সকলৰ মাজত কিছুমান আছিল সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অন্যায়কাৰী ولقد مننا على موسى وهارون ونجيناهما وقومهما من الكرب العظيم ونصرناهم فكانوا هم الغالبين আৰু অৱশ্যেই মই অনুগ্ৰহ প্ৰদৰ্শন কৰিছিলো মুসা আৰু হাৰুন আলাইহিস সালামৰ প্ৰতি তেওঁলোকক আৰু তেওঁলোকৰ সম্প্ৰদায়ক উদ্ধাৰ কৰিছিলো এক মহা সংকটৰ পৰা আৰু মই তেওঁলোকক সহায় কৰিছিলো ফলত তেওঁলোকেই বিজয়ী হৈছিল وآتيناهما الكتاب المستبين وهديناهما الصراط المستقيم وتركنا عليهما في الآخرين سلام على موسى وهارون আৰু তেওঁলোকক মই এনে এখন কিতাপ দান কৰিছিলো যিখন আছিল অতি স্পষ্ট আৰু তেওঁলোকক মই সৰল পথ প্ৰদৰ্শন কৰিছিলো আৰু মই পৰৱৰ্তী সকলৰ মাজত তেওঁলোকৰ সুখ্যাতি ৰাখি দিলো শান্তি বৰ্ষিত হওক মুসা আৰু হাৰুনৰ ওপৰত إنا كذلك نجزي المحسنين إنهما من عبادنا المؤمنين এইদৰে মই সৎকৰ্মশীল সকলক পুৰস্কৃত কৰো নিশ্চয় তেওঁলোক উভয়ে আছিল মোৰ মুমিন বান্দা সকলৰ অন্তৰ্ভুক্ত وإن إلياس لمن المرسلين إذ قال لقومه ألا تتقون أتدعون بعلا وتذرون أحسن الخالقين আৰু ইলিয়াস আলাইহিস সালাম আছিল ৰাসূল সকলৰ অন্তৰ্ভুক্ত যেতিয়া তেওঁ তেওঁৰ সম্প্ৰদায়ক কৈছিল তোমালোকে আল্লাহক ভয় নকৰানে তোমালোকে বাল দেৱতাৰ পূজা কৰিছানে আৰু সৰ্বশ্ৰেষ্ঠ স্ৰষ্টাক বৰ্জন কৰিছানে الله ربكم ورب آبائكم الأولين فكذبوه فإنهم لمحضرون إلا عباد الله المخلصين সেই আল্লাহক যিজন তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পূৰ্বৱৰ্তী পিতৃপুৰুষসকলৰো প্ৰতিপালক কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল এতেকে অৱশ্যেই সিহঁতৰ শাস্তিৰ বাবে উপস্থিত কৰা হ'ব কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা বেলেগ وتركنا عليه في الآخرين سلام على الياسين إنا كذلك نجزي المحسنين إنه من عبادنا المؤمنين وإن لوطا لمن المرسلين মই পৰৱৰ্তী সকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছো
শান্তি বৰ্ষিত হওক ইলিয়াছৰ ওপৰত। নিশ্চয় মই সৎ কৰ্মশীলসকলক এইদৰেই পুৰস্কৃত কৰোঁ। নিশ্চয় তেওঁ আছিল মোৰ বিশ্বাসী বান্দাসকলৰ অন্তৰ্ভুক্ত। إذ نجيناه وأهله أجمعين إلا عجوزا في الغابرين ثم دمرنا الآخرين আৰু লুত আলাইহিছ সালামো আছিল ৰসুলসকলৰ অন্তৰ্ভুক্ত। হে নবী, তুমি সেই সময়ৰ কথা স্মৰণ কৰা যেতিয়া মই তেওঁক আৰু তেওঁৰ পৰিয়ালৰ আটাইকে ৰক্ষা কৰিছিলোঁ। তেওঁৰ পিছত থাকি যোৱা সকলৰ অন্তৰ্ভুক্ত এজনী বৃদ্ধাৰ বাহিৰে তাৰ পাছত বাকীসকলক মই সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলোঁ। وَإِنَّكُمْ لَتَمُرُّونَ عَلَيْهِمْ مُصْبِحِينَ وَبِاللَّيْلِ أَفَلَا تَعْقِلُونَ নিশ্চয় তোমালোক সিহঁতৰ ধ্বংসপ্ৰাপ্ত অঞ্চলেদি পুৱাবেলা অতিক্ৰম কৰা আৰু ৰাতিৰ বেলিকাও, তথাপিও তোমালোকে বুজি নোপোৱানে? وَإِنَّ يُونُسَ لَمِنَ الْمُرْسَلِينَ إِذْ أَبَقَ إِلَى الْفُلْكِ الْمَشْحُونِ فَسَاهَمَ فَكَانَ مِنَ الْمُدْحَضِينَ নিশ্চয় ইউনুছ আলাইহিছ সালামো আছিল ৰসুলসকলৰ অন্তৰ্ভুক্ত। স্মৰণ কৰা যেতিয়া তেওঁ পলাই মানুহেৰে ভৰ্তি এখন নাও লৈ গ'ল, তাৰ পাছত তেওঁ লটাৰীত যোগদান কৰিলে আৰু তাত তেওঁ পৰাভূত হ'ল। فالتقمه الحوت وهو مليم فلولا أنه كان من المسبحين للبث في بطنه إلى يوم يبعثون তাৰ পাছত তেওঁক এটা ডাঙৰ মাছে গিলি পেলালে। সেই সময়ত তেওঁ নিজকে ধিক্কাৰ দি আছিল। তেওঁ যদি আল্লাহৰ পবিত্ৰতা ঘোষণাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ'লহেঁতেন তেন্তে তেওঁৰ পুনৰুত্থান দিৱসলৈকে সেই মাছৰ পেটতে থাকিলেহেঁতেন। فنبذناه بالعراء وهو سقيم وأنبتنا عليه شجرة من يقطين وأرسلناه إلى 100,000 أو يزيدون فآمنوا فمتعناهم إلى حين অৱশেষত মই অসুস্থ অৱস্থাত এটি উন্মুক্ত প্ৰান্তৰত নিক্ষেপ কৰিলোঁ আৰু তেওঁৰ ওপৰত এটি লতাযুক্ত গছ উদ্গত কৰিলোঁ আৰু তেওঁক মই 1,00,000 বা তাতকৈও অধিক লোকৰ ওচৰলৈ ৰসুল হিচাপে প্ৰেৰণ কৰিছিলোঁ। তেতিয়া সিহঁতে ইমান আনিছিল, ফলত মই সিহঁতক কিছু কালৰ বাবে জীৱন উপভোগ কৰিবলৈ দিছিলোঁ। فاستفتهم ألربك البنات ولهم البنون أم خلقنا الملائكة إناثا وهم شاهدون ألا إنهم من إفكهم ليقولون ولد الله وإنهم لكاذبون এটাকে হে নবী, তুমি সিহঁতক অৰ্থাৎ মক্কাৰ মুশ্ৰিকহঁতক সোধাচোন, তোমাৰ প্ৰতিপালকৰ ভাগত কন্যা সন্তান আৰু সিহঁতৰ ভাগত পুত্ৰ সন্তান নে মই ফেৰিস্তাসকলক নাৰী ৰূপে সৃষ্টি কৰোঁতে সিহঁতে দেখিছিল? হে নবী, শুনা, সিহঁতে মনে সজা কথাহে কয় যে আল্লাহে সন্তান জন্ম দিছে। নিঃসন্দেহে সিহঁত মিছলীয়া। أصطفى البنات على البنين ما لكم كيف تحكمون أفلا تذكرون أم لكم سلطان مبين তেওঁ পুত্ৰ সন্তানৰ সলনি কন্যা সন্তানকহে বাছি লৈছেনে? তোমালোকৰ কিনো হৈছে? তোমালোকে কেনেকুৱা বিচাৰ কৰা? তেনেহ'লে তোমালোকে একো অনুধাৱন নকৰা নে তোমালোকৰ ওচৰত কোনো স্পষ্ট দলিল প্ৰমাণ আছে? فأتوا بكتابكم إن كنتم صادقين যদি তোমালোক সত্যবাদী হোৱা তেন্তে তোমালোকৰ কিতাপ লৈ আহা। وجعلوا بينه وبين الجنة نسبا ولقد علمت الجنة إنهم لمحضرون সিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক থিৰ কৰিছে, অথচ জিনবিলাকে জানে সিহঁতক অৱশ্যেই শাস্তিৰ বাবে উপস্থিত কৰা হ'ব। سبحان الله عما يصفون
إلا عباد الله المخلصين সিহঁতে আল্লাহ সম্পৰ্কে যিবোৰ কথা কৈ ফুৰে আল্লাহ তাৰ পৰা পবিত্ৰ কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা বেলেগ فإنكم وما تعبدون ما أنتم عليه بفاتنين إلا من هو صال الجحيم কিয়নো তোমালোকে যিবোৰ ইবাদত কৰা সেইবোৰে তোমালোক কোনেও আল্লাহৰ সেই একনিষ্ঠ বান্দাসকলৰ কাকো আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা কেৱল প্ৰজ্বলিত জুইত যিজন দগ্ধ হ'ব তাৰ বাহিৰে وما منا إلا له مقام معلوم وإنا لنحن الصافون وإنا لنحن المسبحون وإن كانوا ليقولون لو أن عندنا ذكرا من الأولين আৰু ফেৰেশতাসকলেতো কয় আমাৰ প্ৰত্যেকৰে আছে এটি নিৰ্দিষ্ট স্থান নিশ্চয় আমি আল্লাহৰ অনুগত্যত শাৰীবদ্ধ হৈ থাকো আৰু আমি তেওঁৰ পবিত্ৰতা বৰ্ণনা কৰি থাকো আৰু অবিশ্বাসীহঁতে আগতে কৈছিল যদি আমাৰ ওচৰতো পূৰ্বৱৰ্তী সকলৰ দৰে এখন উপদেশ গ্ৰন্থ থাকিলেহেঁতেন তেন্তে আমিও আল্লাহৰ একনিষ্ঠ বান্দা হলোহেঁতেন لكنا عباد الله المخلصين فكفروا به فسوف يعلمون ولقد سبقت كلمتنا لعبادنا المرسلين إنهم لهم المنصورون অথচ এতিয়া সিহঁতে সেয়া অৰ্থাৎ কোৰআনক অস্বীকাৰ কৰিলে এতেকে সিহঁতে অতি সোনকালেই সিহঁতৰ পৰিণতি সম্পৰ্কে জানিব পাৰিব নিশ্চয় মোৰ প্ৰেৰিত বান্দাসকলৰ বিষয়ে মোৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে নিশ্চয় তেওঁলোকেই সাহায্যপ্ৰাপ্ত হ'ব وَإِنَّ جُندَنَا لَهُمُ الْغَالِبُونَ فَتَوَلَّ عَنْهُمْ حَتَّى حِينٍ وَأَبْصِرْهُمْ فَسَوْفَ يُبْصِرُونَ আৰু নিশ্চয় মোৰ সৈন্যবাহিনীয়ে বিজয়ী হ'ব এতেকে হে নবী তুমি কিছুকাল সিহঁতক উপেক্ষা কৰি চলা আৰু সিহঁতক পৰ্যবেক্ষণ কৰা অতি শীঘ্ৰেই সিহঁতে ইয়াৰ পৰিণতি দেখিবলৈ পাব أَفَبِعَذَابِنَا يَسْتَعْجِلُونَ فَإِذَا نَزَلَ بِسَاحَتِهِمْ فَسَاءَ صَبَاحُ الْمُنذَرِينَ তেন্তে সিহঁতে মোৰ শাস্তিৰ বাবে খৰধৰ কৰিছেনে পিছে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ প্ৰভাত বৰ বেয়া হ'ব وَتَوَلَّ عَنْهُمْ حَتَّى حِينٍ وَأَبْصِرْ فَسَوْفَ يُبْصِرُونَ আৰু তুমি কিছুকাল সিহঁতক উপেক্ষা কৰি চলা আৰু চাই থাকা অতি শীঘ্ৰেই সিহঁতে ইয়াৰ পৰিণতি দেখিবলৈ পাব سُبْحَانَ رَبِّكَ رَبِّ الْعِزَّةِ عَمَّا يَصِفُونَ وَسَلَامٌ عَلَى الْمُرْسَلِينَ وَالْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ সিহঁতে আল্লাহ সম্পৰ্কে যিবোৰ কথা কৈ ফুৰে তাৰ পৰা তোমাৰ প্ৰতিপালক পবিত্ৰ যিজন সকলো ক্ষমতাৰ অধিকাৰী শান্তি বৰ্ষিত হওক ৰসুলসকলৰ প্ৰতি আৰু